जमीन का पट्टा देख लगी जमीन का पट्टा देने होगा जमीन का पट्टा देने होगा एसटी हमको देने होगा एसटी हमको देने होगा 551 रुपया हजरा देने होगा 551 रुपया हजरा देने होगा इंकलाब जिंदाबाद सरकार की लड़ाई में आदिवासी एक है सरकार की लड़ाई में आदिवासी एक है जाग जगी जा जागी जा जाग जगी जा जागी जा नो एसटी नो रेस नो एसटी नो रेस इंकलाब जिंदाबाद प्रथम तो आज এই আন্দোলনত অংশগ্রহণ কৰা সকলো সংগ্ৰামী চাহ শ্ৰমিক আদিবাসী ৰাইজক আমি ধন্যবাদ জনাইছো। মাটি মজুৰি মৰ্যাদাৰ দাবীত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ CITUৱে দীৰ্ঘদিনৰ পৰা সংগ্ৰাম চলাই আছে। আজি এই যৌথ মঞ্চত আমি একজোট হৈ লৈখিনি আমি আৰু এটা কাম আমি কৰিছো। এই চৰকাৰক আমি মানে ৱাৰ্নিং যে তেওঁলোকে কৈছিলে যে বিজেপি গভৰ্ণমেণ্ট আহিলে জনজাতিকৰণ দিব, মাটিৰ পাট্টা দিব, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব, একো নহ'ল। আৰু চাহ শ্ৰমিকসকলক বা অসমৰ আদিবাসীসকলক কিমান দিন আৰু ৰাজনীতিক কৰিব? ৰাজনীতিক কৰিলে বিজেপি, ৰাজনীতিক কৰিলে কংগ্ৰেছ, ৰাজনীতিক কৰিলে চাহ বাগানৰ মালিক গোষ্ঠী, ব্ৰিটিছে কৰিলে, চবেই ৰাজনীতিক কৰিলে। কিন্তু এতিয়া চাহ বাগিচাৰ শ্ৰমিক আদিবাসী সমাজে সেইটো জাগিছে আৰু এই ক্ষেত্ৰত সবেই দল মত নিৰ্বিশেষে এই তিনিটা মূল দাবীৰ ভিত্তিত যে ওলাই আহিছে তাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু এই সময়ত আমি আকৌ চাইছোঁ যে আমাৰ আদিবাসী সমাজৰ মাজত শাসক দলে ডিভিজন পলিটিক্স কৰি আছে, যিটো ব্ৰিটিছে কৰি আছিলে যে ডিভিজন কৰক আৰু শাসন কৰক। এই যে যিটো তেওঁলোকক শোষণ শাসন যিটো নীতি বিজেপিও কৰি আছে। গতিকে আমি আহ্বান জনাম আজিৰ এই আন্দোলনৰ জৰিয়তে ঢেকীয়াজুলি শ্বহীদ নগৰীৰ পৰা যাতে অহা দিনত আমাৰ সংগ্ৰাম আৰু তীব্ৰতৰ হ'ব। আৰু এই আন্দোলনত আমি এটাই কথা আমি ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰে এইটো জনা ভাল উচিত যে 26ৰ নিৰ্বাচনৰ আগত তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি যাতে পূৰণ কৰে, মাটি মজুৰি এই যিটো সমস্যা আছে এইটো যাতে তেওঁলোকে সমাধান কৰে। যদি নকৰে তেতিয়াহ'লে কিন্তু অহা দিনত আজি সবেই আদিবাসী সমাজ চাহ শ্ৰমিক ৰাইজ আজি একজোট হৈ সংকল্প লৈছে এই গভৰ্ণমেণ্টক আমি ৰাজনৈতিকভাৱে পৰাস্ত কৰাৰ কাৰণে আমি উঠি পৰি লাগিম। এই ধৰণৰ এটা ৰাইজৰ মাজত এটা মেছেজ এটা সবেই নিজববীয়াকৈ সংকল্প লৈছে। মই আশা কৰিম এই আন্দোলন আৰু তীব্ৰতৰ কৰাৰ কাৰণে আমি নৱেম্বৰ তেওঁলোকে কৈছে নৱেম্বৰত তেওঁলোকে বিল আনিম। নৱেম্বৰত যদি নহয় ডিচেম্বৰৰ ভিতৰত যদি STৰ কোনো ধৰণৰ যদি আলাপ আলোচনা যদি নকৰে তেতিয়াহ'লে কিন্তু আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ কাৰণে আমাৰ সংগ্ৰাম আৰু তীব্ৰ হ'ব।